মানিকপুৰ আৰক্ষী থানা ঘেৰাও কৰিলে টাকাবাৰী গাঁৱৰ প্ৰায় 2 শতাধিক মহিলাই। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত টাকাবাৰী গাঁৱৰ প্ৰায় 2 শতাধিক মহিলাই আজি ঘেৰাও কৰিলে মানিকপুৰ আৰক্ষী থানা। উল্লেখযোগ্য যে কালি সন্ধিয়া টাকাবাৰী গাঁৱৰ নিজ বাসগৃহত চিপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ আৰু হোৱা ধোৱা লাগিছিল সমগ্ৰ অঞ্চলটোতে। তাৰ পিছতেই পৰিয়ালৰ বিৱৰণ তথা অভিযোগৰ ভিত্তিত প্ৰায় 1 ঘণ্টামানৰ ভিতৰতে মানিকপুৰ আৰক্ষীয়ে আটক কৰিছিল উত্তৰ ফেহুৰা খোৱাৰ পংকজ শৰ্মা নামৰ যুৱকজনক। পৰিয়ালৰ অভিযোগ অনুসৰি কালি অভিযুক্ত পংকজ শৰ্মা আৰু কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু কালি কিশোৰীগৰাকীৰ ঘৰলৈ আহিছিল অভিযুক্ত পংকজ শৰ্মা আৰু দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু কিশোৰীগৰাকীক মাৰপিট কৰিছিল অভিযুক্ত পংকজ শৰ্মাই আৰু কাঢ়ি লৈছিল কিশোৰীগৰাকীৰ মোবাইল ফোন। যদিও মানিকপুৰ আৰক্ষীয়ে ইতিমধ্যেই অভিযুক্ত পংকজ শৰ্মাক আটক কৰাৰ লগতে জব্দ কৰিছে কিশোৰীগৰাকীৰ মোবাইল ফোনটো, কিন্তু উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই দোষীৰ কঠোৰ শাস্তিৰ দাবীত আজি টাকাবাৰী গাঁৱৰ প্ৰায় 2 শতাধিক মহিলাই আজি ঘেৰাও কৰি মানিকপুৰ আৰক্ষী থানা। অৱশ্যে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীয়ে উত্তেজিত ৰাইজক বুজাই বঢ়াই উপযুক্ত তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দি পৰিস্থিতিত নিয়ন্ত্ৰণ কৰে। দিব নোৱাৰো আমি তাৰ যথোচিত যিমান শাস্তি হ'ব লাগে, এটা মাৰ্ডাৰ কেছত যিমান শাস্তি হ'ব লাগে আইনে যে সেইভাৱে তাক শাস্তি বিহিব, আমি সেইমতে লিখিম। তাৰপিছত মোৰ পৰা আপোনালোকে কি বিচাৰে যিহেতু কওক। এতিয়া সৰু ভনী আছিল, বুজি পাইছে না? মই সেইমতে কাম কৰি আছো আৰু কি ক'ম। এইজনী মোৰো ভনী আছিল, আমাৰো ভনী, সেইজনী আমি সেইমতে কাম কৰি আছো। সেইকাৰণে মই 1 ঘণ্টাৰ ভিতৰত তাক বিচাৰি উলিয়াইছো, ধৰিছো, হয়নে? তাৰ এগেইনষ্টত আমি সাক্ষী প্ৰমাণ গোটাব লাগিব। তাত যাতে শাস্তি হয়, ফাঁচি হয়, তেতিয়া মই সেইখিনি মই কামখিনি কৰিব পাৰিলেহে মই, যদি আপোনালোকৰ লগত মই যদি কথাই পাতি থাকোঁ, ব্যস্ত হৈ থাকোঁ, আপোনালোকে যদি আহি পেলাই এতিয়া বহি থাকে, মই কাম কেনেকৈ কৰিম? কামটো কৰিব নোৱাৰিম ন? নাপায় নাপায়। আমাৰ কাম শুনক, আমাৰ কাম আমি 100% কৰি দিম, বুজি পাইছে? আমাৰ কাম আমি 100% কৰি দিম। সেইকাৰণে কালিৰ পৰা যিমান পাৰিছোঁ সোনকালে চব কাম কৰিম। ৰাইজে দেখি আছে, মই ক'ব নালাগে, দেখাই পাইছে, লগে লগে মানুহ ধৰিছোঁ, লগে লগে আনিছোঁ, মোবাইল 2টা পাইছোঁ। আমাৰ ভণ্টিক মাৰ্ডাৰ কৰি মোবাইল লৈ আহিছে তাই। ফাঁচি দিবা লাগে তাক স্যাৰ, ফাঁচি লাগে তাক। এইনে মোবাইল হলি নহবতো তাক, ফাঁচি দিবাই লাগব। আমাৰ ভণ্টিয়ে নিয়ে পাবাই লাগব। আমি দিম না। কোন লৰা? ফেউৰা খাওয়া দহলাপাৰাৰ লৰা। কি নাম? পংকজ শৰ্মা। পুলিশে এরেস্ট করছে নাকি? পুলিশে এরেস্ট করছে, কিন্তু লৰাৰ মাকে এতে আহি কিয় বহি আছে? তাক বাহিৰত ওলাই দিবা লাগে না নালাগে? তাই কি এটা একেলগে হুমি থাকব নেকি? আমাৰ কি ভণ্টি একো নাই নেকি? এতিয়া আপোনালোকে কি বিচাৰে? ফাঁসি বিচাৰো, ফাঁসি। লৰাক ফাঁসি হ'ব লাগে, ফাঁসি হ'ব লাগে, ফাঁসি হ'ব লাগে। যাতে লৰাটোক দেখা নাপাওঁ আৰু ফাঁসি লাগে, ফাঁসি লাগে লৰাটা। আপোনালোকে ক'ৰ পৰা আহিছে? টাকাবাৰীৰ পৰা আহিছো আমি। এই ছোৱালীটা ঘৰত যাই ভাল পাইছিল, ভাল পোৱাৰ পিছত আমি ঘৰত গেছে, আমি পূজা চাব আছিলোঁ হোটেল মাহাই, পূজা চাব ভণ্টিও গৈছিল। তাৰপিছত একেলগে আমি পূজা চাই আছোঁ। তাৰপিছত থানা হেৰিতে পূজাশালীতে কিবা আমি তৰ্কাতৰ্কি কৰি আছে, পিছে পিছে ঘূৰি আছে, কিবা খাবা কৈছিল ছোৱালীটাক। তাৰপিছত তাই নাখাৰ পিছত তাই পিছে পিছে ঘূৰি থকাৰ পিছত অশান্তি দি আছে পূজাশালীত। তাৰপিছত তাই থাকবা নৰি তাতে, পিছত আমাৰ বা কি মানে ইংগিত দি আছে। তাৰপিছত তাই ছোৱালীটা ঘৰত গুচি আহিল ছাৰ, আৰু মায়েকো পূজাশালীতে আছিল, আমি চবেই পূজাশালীত আছিলোঁ। ছোৱালীটা অকলে, এবাৰ অকলে থকাৰ পিছত ঘৰত আহি কি কৰিল কি নকৰিল, আমি পূজা চাই আহি আছোঁ ছাৰ, চৰক পূজা শেষ। তাৰপিছত আমি ঘৰত আহি আছোঁ, ল'ৰাটা আমি আহি পাম আৰু ঘৰৰ ওচৰত ল'ৰাটাক আমি আগত অলপমান আগত লগ পালোঁ। লগ পাওঁতে এই ভণ্টিজনীয়ে দুখাই দিল, এইটোৱে মা মনৰ আৰু কি ভাল পোৱাটো, সেইকে দুখাই দিল ছাৰ। দুখাই দিয়াৰ পিছত আমি আহি নাপালোৱে, ইয়াৰ মাকে দাউৰি যাই ক'বা লাগছে মামনে ফাঁচি দিছে, ল'ৰাটোৱে ফাঁচি দিছে ছাৰ। বেছি টাইম হোৱাই নাই, লগে লগে মৰিয়ে আছে ছাৰ। মোবাইল চোবাইল নিছে আৰু কিবা। এতিয়া আপোনালোকে কি বিচাৰে? আমাক ফাঁচি লাগে। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।